নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ চেপ্টাৰ 2 মানৱৰ বিকাশৰ স্তৰ সকলো প্ৰশ্নৰ উত্তৰ। ইয়াৰ আগতে আমি আলোচনা কৰিছোঁ চেপ্টাৰ 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য সম্পৰ্কে যিখিনি প্ৰশ্ন উত্তৰ আছিলে সেইখিনি আমি আলোচনা কৰিছোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ আপোনালোকে চাব পাৰিব। চ' আজি আমি আলোচনা কৰিম মানৱৰ বিকাশৰ স্তৰৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। চ' প্ৰথম কুৱেশ্যন আমাৰ আছিলে যে বৃদ্ধি আৰু বিকাশৰ মাজত থকা পাৰ্থক্য কি? চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। প্ৰথমে আমি যদি কুৱেশ্যনৰ এনচাৰটো লিখিবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰশ্নটো ভালদৰে বুজি পাব লাগিব। ইয়াতে দুটা শব্দ আছে। প্ৰথমে কৈছোঁ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, দ্বিতীয়তে কৈছোঁ বৃদ্ধি আৰু বিকাশ দুটা শব্দ লগ লাগি আছে। বৃদ্ধি মানে কি আমি বুজি পাব লাগিব। বৃদ্ধি মানে হৈছে, চ' ইয়াতে আমি এটা উদাহৰণ দিব পাৰোঁ, যেনে তোমাৰ শৰীৰৰ অংগ পতংগবোৰ যেতিয়া বৃদ্ধি হৈছে বা ডাঙৰ হৈছে বা দীঘল হৈছে, এই ক্ষেত্ৰত কি হ'ব? বৃদ্ধি হৈছে মানে ডাঙৰ হৈছে। ঠিক আছে, এইটো আমি সাধাৰণ ভাষাত বুজি পাওঁ। কিন্তু বিকাশ মানে কি? বিকাশ মানে হৈছে, চাবা, তোমাৰ শৰীৰৰ অংগ পতংগবোৰ যেতিয়া বৃদ্ধি হৈছে, এই বৃদ্ধি হোৱাৰ অংগ পতংগৰ সহায়ত তুমি কিবা কৰ্ম কৰি খাব লাগিব বা জীৱন নিৰ্বাহ কৰিব লাগিব। তেতিয়াহ'লে যেতিয়া তুমি তোমাৰ অংগ পতংগৰ সহায়ত, যিবিলাক অংগ পতংগ বৃদ্ধি পাইছে তাৰ সহায়ত যেতিয়া তুমি নিজে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিবা, তেতিয়া সেইটো কি হ'ব? বিকাশ হ'ব। আৰু যদি তুমি তোমাৰ শৰীৰটো মাত্ৰ বৃদ্ধি হৈছে বা তুমি নিজে মাত্ৰ ডাঙৰ হৈছে, কোনো কৰ্ম কৰিব পৰা নাই, এই ক্ষেত্ৰত কিন্তু বিকাশ নহয়। বিকাশ মূল্যৰ লগত জড়িত বা ফলাফলৰ লগত জড়িত। আমি যদি কওঁ গছ গছনি ডাঙৰ হয়, ঠিকেই, কিন্তু যিবিলাক গছে আমাক ফল দিয়ে সেইটোহে বিকাশ হ'ব। কাৰণ গছ ডাঙৰ হ'লেই নহ'ব বা গছ এখন বৃদ্ধি হ'লেই নহ'ব, আমাক ফল দিব লাগিব বা আমাৰ লাভ হ'ব লাগিব। তেতিয়াহ'লে কি হ'ব? ইয়াৰ বিকাশ হৈছে। যদি কোনোবা গছে ফল দিয়া নাই, এইটো বিকাশত নপৰিব বা বিকাশ হোৱা নাই। চ' এইটো বুজি পালোঁ আমি। এতিয়া আমি এনচাৰখিনি চাম। বৃদ্ধি আৰু বিকাশ একে নহয়, ইহঁতৰ মাজত পাৰ্থক্য আছে। বিকাশৰ কিছুমান বিশেষ লক্ষণ দেখিবলৈ পোৱা যায়। বিকাশৰ স্তৰ আৰু সময়সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত শিক্ষাবিদ আৰু চিন্তাবিদসকলৰ মাজত মত পাৰ্থক্য দেখা যায়। চ' এইখিনি আপোনালোকে জানি ল'ব, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে দ্বিতীয় প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা? আমি জানো মানৱ জীৱনৰ বিকাশৰ স্তৰ 4টা। জন্মৰ পৰা 5 বছৰ বয়সৰ স্তৰটো এইখিনি জানি ল'ব, যি 4টা আপোনালোকৰ স্তৰ আছে 4টা। এই 4টা আপোনালোকে কিমান বয়সৰ পৰা কিমান বয়স, কোনটো বয়সত কেনেধৰণৰ প্ৰভাৱ পেলায়, এইখিনি জানিলে আপোনালোকে শ্বৰ্ট কুৱেশ্যনখিনি গোটেইখিনি জানিব। তথাপি এইটো হ'ব শৈশৱকাল। 4 নম্বৰ প্ৰশ্ন আছিলে 12 বছৰৰ পৰা 18 বছৰ বয়সৰ স্তৰটোৰ নাম কি? কৈশোৰ কাল। বিকাশৰ 3টা বৈশিষ্ট্য লিখা। বৈশিষ্ট্য ইতিমধ্যে আমি কৈছোঁ, বিকাশ মানে কি? বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এই দুই প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন হয়। দ্বিতীয়তে, বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপতে নাথাকে। সময় বিশেষে এই গতি দ্ৰুত বা মন্থৰ হয়। তৃতীয়তে আছে, বিকাশ নিৰবিচ্ছিন্ন এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। সেয়েহে স্তৰৰ স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি। 6 নম্বৰ প্ৰশ্নটো আছিলে বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স কিয় বোলে? এনচাৰটো চাব, সাধাৰণ বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স বুলি কোৱা হয় কাৰণ শিশুৱে এই সময়খিনিত পঢ়িবলৈ আৰু লিখিবলৈ সক্ষম হয়। শিশুৱে কিয় সঘনাই প্ৰশ্ন সোধে? চ' এইটো আপোনালোকে অলপ ইম্পৰ্টেণ্ট সহকাৰে ল'ব, কাৰণ এইটো পৰীক্ষাত আহি থকা দেখা যায়। চ' এনচাৰটো হৈছে যে শৈশৱ কালত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত শিশুৰ এক অস্থিৰ আৰু চঞ্চল মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন আহে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ পোৱাৰ বাবে শিশুসকলে বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। তেওঁলোকৰ মনত অহা প্ৰশ্নসমূহৰ উত্তৰ নোপোৱালৈ তেওঁলোকে প্ৰশ্ন কৰি থাকে। সেইবাবে শিশুৱে শৈশৱকালত সঘনাই প্ৰশ্ন সোধে। চ' এইখিনি আপোনালোকে চাই ল'ব। নেক্সট আমাৰ 8 নম্বৰ প্ৰশ্ন আছিলে শৈশৱকাল কাক বোলে?
সাধাৰণতে জন্মৰ পৰা 5 বছৰ বয়সৰ এই সময়ছোৱাক শৈশৱকাল বোলে। মানৱ জীৱনৰ এই প্ৰথম স্তৰ। এই কালছোৱা অতি গুৰুত্বপূৰ্ণ কাৰণ এই কালছোৱাই মানৱ জীৱনৰ বিকাশৰ ভেটিস্বৰূপ। এই সময়ছোৱাৰ দৈহিক মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। তাৰপিছতে 9 নম্বৰ প্ৰশ্ন আছিলে শৈশৱকালৰ 5টা বৈশিষ্ট্য লিখিবলৈ আহিছিলে। চ' এইটো চেপ্টাৰত যিহেতু স্তৰ 4টা স্তৰৰ বিষয়ে ভালদৰে যদি জানে সেইখিনি ইম্পৰ্টেণ্ট বা সেইখিনি বাৰে বাৰে ৰিপিট হোৱা দেখা যায়। চ' আমি শৈশৱকালৰ 5টা বৈশিষ্ট্য পঢ়িম এতিয়া। পৰনিৰ্ভৰশীলতা। পৰনিৰ্ভৰশীলতা মানে কি? শিশুৱে এটি যেতিয়া জন্ম লাভ কৰে তেওঁ বা তাই কিন্তু নিজে একো কাম কৰিব নোৱাৰে। তেখেতৰ কাম বেলেগে কৰি দিব লাগিব। বেলেগ নিজৰ মানুহে কৰি দিয়ে। মায়ে কৰি দিয়ে বা দেউতাই কৰি দিয়ে বা নিজৰ মানুহে কৰি দিয়ে। এইটো কোৱা হৈছে পৰনিৰ্ভৰশীলতা। চাব এই সময়ত শিশু পৰনিৰ্ভৰশীল হয়। খোৱা পিন্ধা আদি সকলো ক্ষেত্ৰতে শিশুৱে মাক বাপেক আৰু অবয়স্কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিশেষকৈ মাত্ৰ দৈহিক সান্নিধ্য শিশুৰ অতি প্ৰয়োজন। অৱশ্যে ধীৰে ধীৰে বা লাহে লাহে শিশুৱে কিছু দৈহিক সামৰ্থ্য আয়ত্ব কৰিবলৈ সক্ষম হয় আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকে। অৰ্থাৎ লাহে লাহে নিজে নিজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকে। তাৰপিছতে দ্বিতীয়তে আছে ক্ৰিয়া প্ৰৱণতা অৰ্থাৎ খেল ধেমালিৰ প্ৰতি আকৰ্ষণ হয়। তাৰপিছতে নেক্সট আছিলে 3 নম্বৰত আছিলে কল্পনা প্ৰৱণতা। শিশু সাধাৰণতে কল্পনা প্ৰিয়। কল্পনা ৰাজ্যত বিচৰণ কৰি শিশুৱে আনন্দ পায়। কিন্তু অতিমাত্ৰা কল্পনা প্ৰৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদক খেলিমেলি লগাই দিয়ে। চ' এইটো এটা ইম্পৰ্টেণ্ট। আপোনালোকে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ লিখিবলৈ আহে এইটো আপোনালোকে চাব। তাৰপিছতে 4 নম্বৰত আছিলে অনুকৰণ প্ৰিয়তা। ঠিক আছে। এইটো আপোনালোকে চাব শিশু অনুকৰণ প্ৰিয়। এই অনুকৰণ প্ৰিয়তাৰ বাবে সিহঁতে পিতৃ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা ভাষা, খোৱা বোৱা, পিন্ধা উৰা আদি শিকে। সকলো কথাতে শিশুৱে ডাঙৰক অনুকৰণ কৰে। তাৰপিছতে সৰ্বপ্ৰাণবাদিতা এইটো ইম্পৰ্টেণ্ট কাৰণ সৰ্বপ্ৰাণবাদিতা এইটো শ্বৰ্ট কুৱেশ্যন আহি থকা দেখা যায়। গতিকে চাব শিশুৱে সজীৱ প্ৰাণীৰ দৰে সকলো নিৰ্জীৱ বস্তুতে প্ৰাণ থকা বুলি ভাবে। আমি দেখা পাওঁ যেতিয়া শিশু এটি জন্ম লাভ কৰে তাৰপিছতে কিন্তু তেওঁলোকে পুতলা, কাৰ্টুন বা কাঠৰ পুতলা বা কিছুমান পুতলাৰ লগত কথা কোৱা বা খেলি থকা দেখা পাওঁ। গতিকে তেওঁলোকে ভাবে এই পুতলাটো আচলতে জীৱ বা জীয়াই আছে। তেখেতৰ লগতো কথা পাতে দুজনে। চ' ইয়াকে কোৱা হয় সৰ্বপ্ৰাণবাদিতা। সকলো বস্তুকে জীৱিত বুলি ভাবে। চ' এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। বাল্যকাল কাক বোলে? বাল্যকালৰ 3টা বৈশিষ্ট্য। আমি জানো বাল্যকাল 6 বছৰৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বুলি কোৱা হয়। চ' এইখিনি আপোনালোকে চাই ল'ব। আমি আলোচনা কৰিম বৈশিষ্ট্যৰ বিষয়ে বাল্যকালত যিকোনো 3টা বৈশিষ্ট্য সম্পৰ্কে। প্ৰথমতে আছে বাল্যকালত বৌদ্ধিক বিকাশ হয়। অৰ্থাৎ এই সময়ত ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তিবোৰৰ ক্ষমতা অৰ্জন কৰে। তাৰপিছতে শিক্ষা আহৰণৰ ক্ষমতা তেওঁলোকে লাহে লাহে পায়। বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময়। এই সময়ত শিশুৱে লিখা পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি নিয়ম অনুশাসন আদি মানি চলিব পৰা হয়। তাৰপিছতে 3 নম্বৰত আছে সামাজিক বিকাশ। এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ গঢ়ি উঠে। বিদ্যালয়ৰ আন শিশুৰ লগত মিলামিছা কৰি মনৰ সুখ দুখ প্ৰকাশ কৰিব পৰা হয়। অৰ্থাৎ ফ্ৰেণ্ডশ্বিপটো বৃদ্ধি পায়। তাৰপিছতে 11 নম্বৰ প্ৰশ্ন আছিলে আমাৰ যে কৈশোৰকাল কাক বোলে? কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয়? এইটো এটা ইম্পৰ্টেণ্ট। এইটো খুব বেছি পৰীক্ষাত আহি থকা দেখা যায়। গতিকে এইটো আপোনালোকে চাব। সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰলৈকে এই সময়ছোৱাক কৈশোৰকাল বুলি কোৱা হয়। এই কালছোৱাত দ্ৰুত দৈহিক বৃদ্ধিৰ সময়। এই সময়ত শৰীৰৰ অংগ প্ৰত্যংগবোৰ বৃদ্ধি আৰু বলৱান হৈ উঠে। যৌন গ্ৰন্থিবোৰ সক্ৰিয় হয়। ল'ৰা ছোৱালীয়ে প্ৰজননিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকামিতা এইটোও পৰীক্ষাত আহে যে বিপৰীত লিংগকামিতা মানে কি? চ' এইটো আপোনালোকে চাই ল'ব।
চ' এইখিনি চাই ল'ব। আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। শৈশৱ কালৰ 5টা দিশ মানসিক প্ৰয়োজন উল্লেখ কৰা। এইটো ইম্পৰ্টেণ্ট হয়। এইটো চাব। প্ৰথম, দৈহিক আদৰ যত্নৰ প্ৰয়োজন, নিড অফ ফিজিকেল কেয়াৰ। মানুহ জীৱ শ্ৰেষ্ঠ প্ৰাণী হ'লেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে। অন্যান্য জীৱ জন্তুৰ তুলনাত মানৱ শিশু ডাঙৰ হওঁতে বা আত্মনিৰ্ভৰশীল হওঁতে বেছি সময়ৰ দৰকাৰ। মানৱ শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল বাবে দৈহিক আদৰ যত্নৰ প্ৰয়োজন। শিশুৰ খোৱা পিন্ধা স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক দেউতাক বা পৰিয়ালৰ অন্যান্য লোকসকলে যত্ন কৰিবলগীয়া হয়। মাতৃ কেঁচুৱাৰ বাবে বৰ উপকাৰী। অন্যান্য পুষ্টিকৰ খাদ্য, টোপনি, ৰোগ ব্যাধি নিৰাময়ৰ প্ৰতি মাকে সদায় সচেতন হ'ব লাগে। 2 নম্বৰত আছিলে আমাৰ যে খেলা ধূলাৰ প্ৰয়োজন। এই সময়ত কি কৰা হয়, খেলা ধূলাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক জ্ঞান প্ৰদান কৰিব লাগে বা খেলা ধূলাৰ লগত জড়িত কৰিব লাগে। নিড অফ প্লে, খেলাৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু শিশুৰ অংগ সঞ্চালন ক্ষমতা, ৰক্ত সঞ্চালন ক্ৰিয়া, পৰিপাক যন্ত্ৰৰ ক্ৰিয়া আদি খেলাৰ জৰিয়তে যথাযথভাৱে চালিত হৈ দৈহিক বিকাশ সহায় কৰে। তাৰপিছতে 3 নম্বৰত আছিলে মৰমৰ প্ৰয়োজন, নিড অফ লাভ। চ' এই কথাটো এইকাৰণে কোৱা হৈছে, আমি পৰিয়ালৰ ল'ৰা ছোৱালী কিছুমানক দেখা পাওঁ, পৰিয়ালৰ মাক দেউতাক বা পৰিয়ালৰ মানুহে শিশু কিছুমানক কেতিয়াবা কি কৰে, কিছুমান ফেমিলি নিজৰ মতে চলিবলৈ দিয়ে। কিন্তু সেইজন শিশুৰ যে মৰম বা ভাল পোৱাৰ প্ৰয়োজন, পৰিয়ালে সেইটো অনুভৱ কৰা দেখা নাযায়। সেইকাৰণে কোৱা হৈছে যে শিশু এটিক সকলো সময়তে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি দিব লাগে, যেনে মৰম, ভাল পোৱা, চেনেহ আদি শিশুসকলক সঘনাই দি থাকিব লাগে। ইয়াতে কোৱা হৈছে মৰমৰ প্ৰয়োজন। চ' শিশুই সকলোৰে পৰা মৰম বিচাৰে। মৰম, ভাল পোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে। মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিহঁতৰ উৎসাহ উদ্দীপনা বৃদ্ধি হয়, মনলৈ সাহস আহে। মৰমৰ অভাৱত শিশুৱে নিজকে অৱহেলিত বা অবাঞ্ছিত ব্যক্তি হিচাপে গণ্য কৰে। 4 নম্বৰত আছিলে নিৰাপত্তাৰ প্ৰয়োজন। একেই কথা, মৰম চেনেহ বা নিৰাপত্তা আদি শিশুসকলক প্ৰদান কৰিব লাগে। শিশুই পৰিয়ালৰ মাজত ডাঙৰ দীঘল হয় আৰু দৈহিক আৰু মানসিকভাৱে নিজকে নিৰাপদ বুলি ভাবে। বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় অনুভূতি বিচাৰে। সহায় অনুভূতিৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়। সকলো কামতে আগবাঢ়ি যাবলৈ প্ৰেৰণা পায়। 5 নম্বৰত আছিলে মৰ্যাদাৰ প্ৰয়োজন, নিড অফ ষ্টেটাছ। চ' এইটো চাই ল'ব। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। কৈশোৰ কালৰ 5টা দিশ মানসিক প্ৰয়োজন। চ' কৈশোৰ কালৰ 5টা দিশ মানসিক প্ৰয়োজন হৈছে, চ' দেশ শব্দটো চাব। দেশ শব্দটো কেতিয়াবা ভুল কৰিলে পৰীক্ষাত মাৰ্কটো কাটি দিব। চ' দেশ হৈছে প্ৰথম, যিহেতু আমি ভাৰতবৰ্ষৰ নাগৰিক, গতিকে দেশ শব্দ এটা হৈছে কি, যিটো যদি আমি কওঁ ভাৰতবৰ্ষৰ দেশ বা আমি বসবাস কৰা দেশৰ কথা হ'লে এইটো হ'ব, ঠিক আছে, দেশ। আৰু যদি আমি শৰীৰৰ কথা কওঁ, মানুহৰ শৰীৰ বা আমাৰ শৰীৰৰ কথা কওঁ, তেতিয়া সেই দেশটো হ'ব এইটো দেশ। এইটো মনত ৰাখিবা। চ' প্ৰথমে আমি পঢ়িম কৈশোৰ কালৰ 5টা দিশ মানসিক প্ৰয়োজন। প্ৰথমটো দৈহিক প্ৰয়োজন। কৈশোৰ কালত দৈহিক বিকাশ যিহেতু ক্ষীপ্ৰতৰ হয়, সেই হেতুকে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ। চ' বেছি সময় ভিডিঅ'টো দীঘল হয়, গতিকে শ্বৰ্টকৈ কৈছোঁ। তাৰপিছতে এইটো চাই ল'বা 2 নম্বৰটো। আমি 3 নম্বৰলৈ আগবাঢ়িছোঁ। বৌদ্ধিক প্ৰয়োজন। বৌদ্ধিক প্ৰয়োজন লাভ কৰাৰ বাবে কিশোৰ কিশোৰীয়ে নতুন কথা বা নতুন নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে। সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজনবোৰ পূৰণৰ যত্ন কৰিব লাগে। তাৰপিছতে 4 নম্বৰ আছিলে সামাজিক নিৰাপত্তাৰ প্ৰয়োজন। এইখিনি আপোনালোকে নিজে লিখিব পাৰিব। সামাজিক নিৰাপত্তা, দৈহিক নিৰাপত্তা, সুৰক্ষাৰ অভাৱ তেওঁলোকক প্ৰদান কৰিব লাগে। তাৰপিছতে 5 নম্বৰত আছিলে সামাজিক স্বীকৃতিৰ প্ৰয়োজন। অৰ্থাৎ সামাজিকভাৱে বা বহুত মানুহে শিশুক কি কৰিব লাগে, প্ৰশংসা বা পুৰস্কাৰ, বঁটা আদি প্ৰদান কৰিব লাগে। অৰ্থাৎ আদি প্ৰদানৰ জৰিয়তে কিশোৰ কিশোৰীয়ে সামাজিক স্বীকৃতি বিচাৰে, কোনো কামত কৃতকাৰ্যতা লাভ কৰিবৰ বাবে উচ্চ আকাংক্ষা কৰে আৰু জনসাধাৰণৰ পৰা প্ৰশংসিত হোৱাটো বিচাৰে। তাৰপিছতে 14 নম্বৰত আছিলে কৈশোৰকাল 5টা সমস্যাৰ বিষয়ে লিখা।
কৈশোৰকালৰ 5টা সমস্যা। কৈশোৰকালৰ সমস্যা আহিবই, এইটো ইম্পৰ্টেণ্ট ভেৰি। কৈশোৰকাল, যিহেতু তোমালোকে কৈশোৰকালৰ অন্তৰ্গত বেছিভাগেই আছা, গতিকে এই কৈশোৰকালৰ সমস্যা আৰু কেনেদৰে আমি এই সমস্যাসমূহৰ সমাধান কৰিব পাৰি তাৰ বিষয়ে পৰীক্ষাত খুবেই প্ৰশ্ন আহে। চ' 1 নম্বৰটো অলপ চাই ল'বা নিজে। 1 নম্বৰটো ইম্পৰ্টেণ্ট হয়, গতিকে আমি 2 নম্বৰলৈ আগবাঢ়িছোঁ। আৱেগিক সমস্যা। কিশোৰ কালত আৱেগ অনুভূতি প্ৰবল হয় যদিও এইবোৰৰ নিয়ন্ত্ৰণত ক্ষমতা নাথাকে, ফলত বিভিন্ন পৰিস্থিতিত তেওঁলোকে আৱেগিক নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰোধ আৰু বিৰক্তিত হিংসাত্মক আৰু ধ্বংসাত্মক আচৰণ প্ৰদৰ্শন কৰে। প্ৰেম প্ৰীতি, আশা নিৰাশা, উৎকণ্ঠা, ঈৰ্ষা আদিয়ে তেওঁলোকক আৱেগিক কৰি তোলে। সমাজৰ কিছুমান সমস্যা দেখিও তেওঁলোকে ক্ৰোধান্বিত হৈ উঠে, ফলত বিদ্ৰোহী ভাৱ জাগৰণ হয়। 3 নম্বৰ সামাজিক সমস্যা। কিশোৰ কিশোৰীয়ে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে। সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ আদৰ্শ আদি বয়স্কসকলৰ লগত নিমিলে। নতুন পুৰুষৰ মন সংস্কাৰ সাধনমুখী আৰু পুৰণি পুৰুষৰ মন সংৰক্ষণমুখী হৈ পৰে। অৰ্থাৎ সমাজৰ ৰীতি নীতি পৰম্পৰা আদৰ্শ আদি পালনৰ ক্ষেত্ৰত ন-পুৰণিৰ মাজত সংঘাতৰ সৃষ্টি হয়। 4 নম্বৰ শিক্ষা সমস্যা। কৈশোৰ কালত মাধ্যমিক শিক্ষা দিয়া হয়। এই শিক্ষাৰ লক্ষ্য উদ্দেশ্য পাঠ্যক্ৰম শিক্ষা পদ্ধতি মূল্যায়ন ব্যৱস্থা দমনমূলক কঠোৰ অনুশাসন ব্যৱস্থা আদি কিশোৰ কিশোৰীৰ বাবে উপযোগী নোহোৱাৰ বাবে তেওঁলোকে এক হতাশাজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। তাৰোপৰি ব্যক্তিমুখী আৰু আজৰি সময়ৰ উপযুক্ত শিক্ষাৰ অভাৱে তেওঁলোকক নানা সমস্যাত পেলায়। গতানুগতিক তত্ত্ব প্ৰধান শিক্ষাই কিশোৰ কিশোৰীৰ মনৰ চাহিদা পূৰণ কৰিব নোৱাৰে, ফলত শিক্ষা এটা সমস্যাৰ ৰূপে দেখা দিয়ে। 5 নম্বৰত আছিলে অৱসৰৰ সময়ৰ সমস্যা। এইটো চাই ল'ব। 6 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহি থকা দেখা পাওঁ আমি। 6 নম্বৰটো আছিলে অপৰাধ প্ৰৱণতাৰ সমস্যা। ঠিক আছে, এইটো কি হয়, এইটো খুবেই ইম্পৰ্টেণ্ট যে অপৰাধ প্ৰৱণতা কৈশোৰ কালত এটা জ্বলন্ত সমস্যা। অৱসৰ সময়ৰ সমস্যা, নিবনুৱা সমস্যা, মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, সমাজৰ নৈতিক অধঃপতন, নীতিবিহীন ৰাজনীতি, সহজলভ্য আৰু কলা ধৰণৰ হাবিয়াস, ক্ষমতাবলীয় স্বভাৱ, আতংকবাদ, তাৰপিছতে আছে অদৃষ্টবাদ আদি অশুভ শক্তিয়ে সমাজত অপৰাধ শ্ৰৱণ পৰিৱেশৰ সৃষ্টি কৰে। চ' এইটো অলপ চাবা যে অপৰাধ শ্ৰৱণতা মানে কি। যিহেতু আমি পঢ়ি আছোঁ কিহৰ বিষয়ে, সমস্যা, কৈশোৰ কালৰ সমস্যা। তোমালোকে যিটো স্তৰৰ ভিতৰত আছা, তোমালোকে আছা কি কৈশোৰ কালৰ স্তৰৰ অন্তৰ্গত, গতিকে তোমালোকৰ সমস্যা হৈছে এটা অপৰাধ প্ৰৱণতা। কাৰণ এই সময়ছোৱাত কি কৰে ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ বেয়া কাম, যেনে মাদক দ্ৰব্য সেৱন, নিচাযুক্ত দ্ৰব্য সেৱন, সমাজৰ মতে নচলা, ডাঙৰক অসন্মান কৰা আদি সমস্যাসমূহ তোমালোকে কি কৰা, তোমালোকে এইবিলাক ইউজ কৰা। সেইকাৰণে কোৱা হৈছে বা ইয়াকে কি বুলি কোৱা হয়, অপৰাধ প্ৰৱণতা বুলি কোৱা হয়। চ' এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। দলীয় আনুগত্য কি, এইটো পৰীক্ষাত আহি থকা দেখা যায়। খেলা ধূলাৰ বাবে ল'ৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে। দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে। দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাৱৰ সৃষ্টি কৰে। চ' সৰু থাকোঁতে যেতিয়া তোমালোকে কি বুলি কোৱা হয়, এইবিলাক যে খেলিছিলা গ্ৰুপ খেলা, ঠিক আছে, গ্ৰুপ খেলিছিলা, সেইবিলাক কি বুলি কয় পাহৰিলোঁ নামটো। গতিকে সেইবিলাকৰ খেলি থকা সময়তে তোমালোকে কি কৰিছিলা, এজনক ৰজা পাতিছিলা, তাৰপিছতে বাকীবোৰে খেলিছিলা। এই ধৰণৰ খেলা ধূলাৰ ফলত কি হৈছে, গণতান্ত্ৰিক ভাৱধাৰাৰ বিকাশ হৈছে। বৰ্তমান ৰজা বা যদি PM-ৰ কথা কওঁ, তেনেকুৱা ধৰণৰ চিষ্টেমতে দেশসমূহ চলে। চ' ইয়াৰ লগত অলপ সম্পৰ্ক আছে কাৰণে এইখিনি কথা ইয়াতে কোৱা হৈছে। তাৰপিছতে বিপৰীত লিংগকামিতা কাক বোলে, এইটোও ভেৰি ইম্পৰ্টেণ্ট। কৈশোৰৰ জনজীৱনক বিপৰীত লিংগকামিতা বোলা হয়, কাৰণ কিশোৰ কিশোৰী বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট, অৰ্থাৎ ল'ৰাই ছোৱালী আৰু ছোৱালীয়ে ল'ৰাক ভাল পায়, ছোৱালীয়ে নাৰীত্ব আৰু ল'ৰাই পুৰুষত্ব লাভ কৰে। চ' এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। সৰ্বপ্ৰাণবাদিতা কাক বোলে, অৰ্থাৎ ডাঙৰ ডাঙৰ সপোন বা অকাল্পনিক কিছুমান সপোন দেখা পায়, ইয়াক কোৱা হয় সৰ্বপ্ৰাণবাদিতা। চ' এইটো আপোনালোকে চাব। শিশুৱে সজীৱ প্ৰাণীৰ দৰে সকলো নিৰ্জীৱ বস্তুকে প্ৰাণ থকা বুলি
কয়। চ' এইটো আমি অলপ আগতে আলোচনা কৰিছোঁ যে শিশু এতিয়া যেতিয়া জন্ম লাভ কৰে, চাইল্ডলাইন এটা যেতিয়া জন্ম লাভ কৰিব, তেওঁলোকে কি কৰে? পুতলাৰ লগত খেলি থকা দেখা যায়। পুতলাৰ লগত খেলি থকা সময়তে তেওঁলোকে পুতলাৰ লগত গল্প কৰে, পুতলাৰ লগত খেলি থকা দেখা যায়। আৰু শিশুগৰাকীয়ে কি বুলি ভাবে? পুতলাক আচলতে জীৱিত বুলিহে ভাবে, যে জীৱিত, ই খেলিব পাৰে আমাৰ লগত বা কথাও ক'ব পাৰে। এনেকুৱা ধৰণে তেওঁলোকে ভাবে। চ' ইয়াকে কোৱা হয় সৰ্বপ্ৰাণবাদিতা। ঠিক আছে। তাৰপিছতে 18 নম্বৰ প্ৰশ্ন আছিলে শৈশৱৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। শৈশৱৰ শিক্ষা ব্যৱস্থা শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে। শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। খেলা ধূলা, নাচ গান আদিত গুৰুত্ব দিব লাগে, কাৰণ খেলা ধূলা, নাচ গানে শিশুক আনন্দ দিয়ে। ইয়াৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন হয়। 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ চাই ল'ব। 19 নম্বৰ প্ৰশ্ন আছিলে বাল্যকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখে। এইটো এটা ইম্পৰ্টেণ্ট। বাল্যকালত শিশু বাস্তৱবাদী আৰু বহুমুখী হয়। গতিকে শিক্ষা ব্যৱস্থাত বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে। সেয়েহে কামৰ মাজেদি দিয়া শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰপিছতে 2 নম্বৰত বাল্যকালৰ শেষৰ ফালে অন্ধ অনুকৰণৰ যাত্ৰা কমি যোৱা বাবে যুক্তিৰে বিচাৰ বিবেচনা কৰিব পৰা হয়। সেয়েহে নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি যাতে বিষয়বস্তু শিকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। চ' প্ৰশ্নটো যদি আমি বুজি পাওঁ, আমি আনচাৰখিনি নিশ্চয় লিখিব পাৰিম। প্ৰশ্নটো কি কৈছে চোৱা। প্ৰশ্নটো কৈছে যে বাল্যকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা, বা তোমালোকে লিখিব পাৰা যে বাল্যকালৰ শিক্ষা ব্যৱস্থাটো কেনেধৰণে হ'ব লাগে। প্ৰথমে আমি ইয়াৰ কাৰণে বাল্যকালত দিয়া কি কি সমস্যা দেখা দিছে, এইখিনি সমস্যাসমূহৰ বাবে সমস্যা সমাধানৰ বাবে আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাৰ বিষয়ে তোমালোকে যদি লিখা, সেইটো হ'ব। চ' ধৰি লৈছোঁ বাল্যকালত সৰ্বপ্ৰাণবাদিতা এইটো সমস্যা দেখা দিছে। অৰ্থাৎ কি দেখা দিছে যে বাল্যকালত শিশুৱে কি বুলি ভাবে? কাৰ্টুন এটাক বা পুতলা এটাক জীৱিত বুলি ভাবে। এইকাৰণে কি কৰিব লাগিব? শিশুসকলক শিক্ষা প্ৰদান কৰিব লাগিব যে ই আচলতে জীৱিত নহয়, ই কথা ক'ব নোৱাৰে, ই জীৱিত নহয়। গতিকে এনেধৰণৰ কথাবিলাক লিখিব লাগিব। ঠিক আছে। চ' তোমালোকে চাই যাবা 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ এইখিনি চাই ল'বা। 7 নম্বৰো চাই ল'বা। আমি আগবাঢ়িছোঁ 20 নম্বৰ প্ৰশ্নলৈ। কৈশোৰকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে। চ' এইখিনি আহিব এতিয়া। বাল্যকাল, কৈশোৰকাল মানে কেনেধৰণৰ শিক্ষা ব্যৱস্থা দিব লাগে, সমস্যাবিলাক কেনেকৈ সমাধান কৰিব লাগে, এইখিনি। চ' তাতকৈ ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো হয়। ইয়াৰ আগতে 19 নম্বৰতকৈ 20 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ মই আগতে কৈছোঁ তোমালোকে যিহেতু নিজেই কৈশোৰকালত পঢ়ি আছা বা কৈশোৰকালৰ অন্তৰ্গত, সেইকাৰণে তোমালোকক এইবিলাক প্ৰশ্ন বেছি দিয়ে। চ' এইটো চাবা। কিশোৰৰ আগ্ৰহ, অভিৰুচি, অভিক্ষমতা আদিৰ ভিন্নতা অনুযায়ী মাধ্যমিক স্কুলত অধিক স্বাধীনতা প্ৰদানেৰে নমনীয় আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। কৈশোৰকালক যুৱক যুৱতীৰ শাৰীৰিক শক্তি বৃদ্ধি হয়, সেইবাবে স্কুলত বিভিন্ন ধৰণৰ খেলা ধূলা, ব্যায়াম, যোগ আদিৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছতে 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ এইখিনি চাই ল'ব। 8 নম্বৰলৈকে দিয়া আছে। আমি আলোচনা কৰিম একেবাৰে শেষৰ 21 নম্বৰ কুৱেশ্যন আছিলে শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে লিখা। চ' এইটো এটা ইম্পৰ্টেণ্ট যে শিশুৰ বিকাশৰ ক্ষেত্ৰত গৃহ পৰিৱেশে বা মাক দেউতাকে, পৰিয়ালে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে বা কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই বিষয়ে লিখিবলৈ কৈছে। চ' তোমালোকে চাই ল'বা। 2 নম্বৰ আৱেগিক প্ৰভাৱ। গৃহ পৰিৱেশৰ জৰিয়তে শিশুৰ আৱেগিক জীৱন গঢ় লৈ উঠে। মাক দেউতাক, ককা আইতা আৰু পৰিয়ালৰ অন্যান্য লোকসকলৰ পৰা পোৱা মৰম চেনেহ, আন্তৰিকতা আদিয়ে শিশুক আৱেগিক নিৰাপত্তা প্ৰদান কৰে। এইবোৰে শিশুক সাহসী আৰু আত্মবিশ্বাসী হোৱাত সহায় কৰে। ইয়াৰ অবিহনে শিশু অসামাজিক, হীনমান্য আৰু মানসিকভাৱে ৰোগাগ্ৰস্ত হ'ব পাৰে। 3 নম্বৰ সাংস্কৃতিক প্ৰভাৱ। 4 নম্বৰ বৈষয়িক প্ৰভাৱ। নৈতিক প্ৰভাৱ, এইটো ইম্পৰ্টেণ্ট। শিশুৰ জীৱনৰ মানদণ্ড বজাই ৰখাত পৰিয়ালে সহায় কৰে। পৰিয়ালৰ লোকৰ ক্ৰিয়া আচৰণৰ ন্যায়, অন্যায়, পাপ, পুণ্য, উচিত, অনুচিত আদি বিচাৰ বিবেচনাৰ প্ৰভাৱ শিশুৰ ওপৰতো পৰে, কাৰণ এইবোৰ দেখি শুনি শিশুৱে ডাঙৰক অনুকৰণ কৰে। চ' এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন আৰু উত্তৰসমূহ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।